কৰ্মৰত মাতৃ এগৰাকী গাত ৰ'দ বৰষুণ নলগা মানুহৰ দৰেই হৈ পৰে। কাৰণ কি ঠাণ্ডা, কি গৰম, কি বতাহ, বৰষুণ, বাহিৰলৈ কৰ্ম কৰিবলৈ যোৱাই নহয়, ঘৰত যিবিলাক মাতৃসকল থাকে তেখেতসকলেও কাৰণ ঘৰৰ সম্পূৰ্ণ দায়িত্ব চম্ভালিব লগা হয় আৰু ঘৰৰ সম্পূৰ্ণ দায়িত্ব চম্ভালি আকৌ বাহিৰলৈ ওলাই যোৱাটো কম নহয়। দুয়োটাৰে সমানেই কষ্ট, কাৰণ ইটো সিটোৰ লগত মানে ঘৰত থকা সকলৰ বা বাহিৰত কৰ্ম কৰিবলৈ ওলাই যোৱাৰ লগত ইটোৰ সিটোৰ লগত তুলনা কৰিব নোৱাৰি, কাৰণ দুয়োটাৰে বেলেগ বেলেগ ধৰণৰ কষ্ট। আজি এয়া ডিউটিলৈ গধূলি সময়ত ইভিনিং শিফ্ট মোৰ আছে আজি, সেইকাৰণে গধূলি সময়ত ৰেডি হৈ লৈছোঁ আৰু প্ৰায় ডিউটিবোৰ সময়ত চেঞ্জ কৰিবলৈ মানে বদলি দিবলৈ চেষ্টা কৰোঁ, কাৰণ মই এতিয়া গৈ বদলি দিলেহে ৰাতিপুৱা 8টাৰ পৰা মাৰি থকাজন বা মাৰি থকা গৰাকীয়ে বদলি পাব আৰু তাৰপিছত তেওঁ আহি মেলি নিজৰ খোৱা বোৱা অন্য কৰিব লগা কামখিনিও কৰিব। আজি বতৰ বহুত বেছি বেয়া, লগতে মূৰ ধুই লৈছোঁ। আজি ভাবিছোঁ চুলিখিনি বান্ধি নাযাওঁ, এনেকৈ যামগৈ, কাৰণ চুলিখিনি শুকুৱাও নাই আৰু নিত্য লগোৱা বস্তুখিনি লগাই লৈছোঁ, তেতিয়াহে ভাল লাগে। যিমান যি হ'লেও ছোৱালী মানুহ দিয়কচোন, মুখখন বেছি উকা থাকিলেও ভাল নালাগে। আৰু কাণ বিষাইছে মোৰ ঠাণ্ডাৰ কাৰণে, মানে অত্যন্ত বেছি ঠাণ্ডা হৈছে, মূৰটো তিতি আছে যে সেইটো কাৰণে। আৰু মই লিপ বাম এটা ব্যৱহাৰ কৰোঁ, দেখাম দেই এতিয়া আপোনালোকক। এই নেভিয়া কোম্পানীৰ লিপ বাম এটা ব্যৱহাৰ কৰোঁ মই, এইটো ব্যৱহাৰ কৰি বহুত ভাল পাওঁ। মানে অকণমান কালাৰো আহে, লগতে লিপছটো মইশ্চাৰাইজ কৰি ৰাখে। আৰু কাপোৰ আজি লেয়াৰকৈ পিন্ধিব লাগিব, কাৰণ বাহিৰত বহুত বেছি ঠাণ্ডা। ভিতৰত এটা অলৰেডি ইনাৰ লেয়াৰ পিন্ধি লৈছোঁ, তাৰপিছত এয়া বেল্ট মাৰিছোঁ। আমি বেল্ট মাৰিলে সদায় সেৱা কৰিম, আৰু মন কৰিছেনে আপোনালোকে? আৰু যিকোনো পুলিচত কৰ্মৰত মানুহে চাগে সেৱা কৰিয়ে মাৰে, মই যিমান দূৰ জানো, কাৰণ এইটো আমাৰ ভগৱান বুলিয়ে ভাবোঁ। আৰু এয়া বেল চেল মাৰি ৰেডি হৈ লৈছোঁ। ল'ৰাৰ লগত কথাও পাতি আছোঁ দেই, এইফালে হাঁহি ধেমালিও চলি আছে। আৰু ল'ৰাও ডাঙৰ হৈছে দিয়কচোন, সিও মোক অলপ চলপ আজিকালি ভিডিঅ' কৰি দিব পৰা হৈছে। আগতে মই ভিডিঅ' ষ্টেণ্ডত লগাই কৰোঁ, আজিকালি সি কৰি দিয়ে অলপ চলপ সময়। আৰু সি ভিডিঅ' কৰিবলৈ পালে অকণমান সময় সিও মোবাইলটো চুই ভাল পায়, সেইকাৰণে মাজে সময়ে তাক ভিডিঅ' কৰিবলৈ দিওঁ। সেয়া জোতা চোতা আনি সিয়ে ৰেডি কৰি দিছিলে মোক পিন্ধিবা বুলি, চ' ৰেডি হৈ গ'লোঁ। আৰু ওপৰত আৰু এটা জেকেট পিন্ধিম, কাৰণ নহ'লে বহি থাকিলে বহুত বেছি ঠাণ্ডা লাগিব নহয়। এতিয়া গৈ মই প্ৰায়ে বহি থাকিম, আৰু বহি থকা সময়খিনিতো যেতিয়া মানুহ আহিব তেখেতসকলৰ সমস্যাবোৰ শুনিব লাগিব, কথা বতৰা পাতিব লাগিব। অকল বহি থকাই কাম নহয়, আৰু লিখিব মেলিব লগাও থাকে কেতিয়াবা। টুপিটো পাহৰিয়ে গৈছিলোঁ, এয়া ওলাই যাওঁ। মই যেতিয়া ডিউটিলৈ যামগৈ, তুমি কি কৰিবা? এতিয়া মই পঢ়িম। কি পঢ়িবা? ইংলিছ। কালি ছায়েন্স এক্সামে আছে, তো ছায়েন্স প্ৰিপাৰেশ্যন কৰিবা অকণমান দেই। বাই বাই। ভালকৈ পঢ়িবা কিন্তু, উৎপাত কৰি নাথাকিবা দেই। আহি পাই গ'লোঁ ডিউটিৰ পৰা, সেইফালে টুপ ওলালোঁ, চাৰ্জাৰ টুপি ইমান ঠাণ্ডা নহয় নক'ব আৰু। এতিয়া অকণমান ফ্ৰেছ হৈ কিনে কিবা এটা বনাই খাব লাগিব। বনাই যাওঁ, খাবলৈতো মন নাযায় কাৰণ ইমান বেছি ঠাণ্ডা, আৰু ৰাতিও হৈ যায়, ভাগৰো লাগে বাৰু ডিউটি যোৱাৰ লগে লগে। কিন্তু কি কৰিব, পোৱালি আছে লগত, তাকতো নোখোৱালে নহ'ব নহয় জানো, নিজে নাখালেও হয় বাৰু, তাকতো খুৱাবই লাগিব। পানী অকণে পাতি লৈছোঁ চিধা আহিয়ে, কাৰণ দেৰি কৰি থাকিলে আৰু দেৰি হৈ থাকিব, সেইকাৰণে চেঞ্জ কৰোঁ। মানে পানীখিনিও গৰম হ'ব, আৰু ৰুটি বনাম, সেইকাৰণে পানী অকণ গৰম কৰি বহাই লৈছোঁ। ৰেডি হৈ গ'ল, এইফালে লৈ আহিছোঁ, দেখাই দিয়াচোন বেটা। এইফালে গুড় আৰু ৰুটি, যিহেতু নিমখ চব্জি খাব নোৱাৰোঁ এইকেইদিন, সেইটো কাৰণে এনেকৈ খাব লাগিব। আৰু কেইদিনমান মিনিমাম 10 দিন, আৰু 10 দিন খোৱাৰ পিছত তাৰপিছত আমি নিমখ খাব পাৰিম, কিন্তু মাছ মাংস তাৰপিছতো নোৱাৰিম। 13 দিনৰ পিছতে আমি মাছ মাংস খাব পাৰিম। নিজেতো নেখালেও হয়, কিন্তু উপায় নাই, ল'ৰাৰ কাৰণে এতিয়া বনাব লগা হৈছে। ভাগৰো লাগে বাৰু ডিউটিৰ পৰা আহি, আৰু খোৱা বোৱাখিনি সময়মতে ইহঁতক যোগাৰ দিলেহে ইহঁতে খাই বৈ আকৌ ৰাতিপুৱা উঠি স্কুল যাবলৈও হ'ব। সেইকাৰণে খৰখেদাকৈ এনেকৈ বনাই দিলোঁ, আৰু বেলেগ বস্তু খাব নাপায় যিহেতু, সেইকাৰণে ঘি দিয়া ৰুটি 2খনমান বনাই দিছোঁ আৰু গুড়। চ' আজি এইখিনিকে খাই শুই থাকিম আৰু। কেনেকুৱা লাগিছে খাই চোৱাচোন, গুড় আৰু ৰুটি আজি। মজা লাগিছে, উপায় নাই যে ন।